আজমলে কৈছে যে যদি আপোনালোকে তেওঁলোকৰ লগত মিত্ৰতা নকৰে তেতিয়াহ'লে শূন্য হ'ব বুলি কৈছে। কৈ থাকক, এতিয়া মই বেছি ক'বলৈ মন নাই, কিন্তু আজমল ডাঙৰীয়াই এই ৰাতিপুৱা এটা গধূলা এটা আবেলি এটা বেলেগ বেলেগ কথা কৈ থকাৰ কাৰণে মানুহে ক'বলৈ লৈছে যে পানীৰ পৰা মাছ উঠাই আনি বামত থ'লে যেনেকৈ মাছটোৱে যেনেকুৱা অৱস্থা হয়, এতিয়া AYDF-ক কংগ্ৰেছে বাদ দিয়াৰ পিছত তেওঁলোকৰ অৱস্থা তেনেকুৱা হৈছে। সেইকাৰণে তেখেতে আমাৰ স্থিতিটো আমি জনাই দিলোঁ। তেখেতে ৰাতিপুৱা এটা গধূলা এটা আবেলি এটা থিয়ৰী আৱিষ্কাৰ কৰি থাকি ৰাইজৰ মাজত এটা আমোদজনক পৰিস্থিতি নিজৰ সম্পৰ্কত সৃষ্টি নকৰিবৰ কাৰণে চিন্তা কৰিলে ভাল হয়।